নমস্কাৰ নিউজৰ খবৰ দৰ্শকক স্বাগতম জনাই মই উৎপল দাসে আৰম্ভ কৰিছোঁ আমাৰ এক বিশেষ অনুষ্ঠান নিউজ নাও বিশেষ আৰু এই নিউজ নাও বিশেষ অনুষ্ঠানত আজি আমি আপোনালোকক এগৰাকী বিশেষ ব্যক্তিক পৰিচয় কৰি দিবলৈ ওলাইছোঁ যিগৰাকী ব্যক্তিয়ে ইতিমধ্যে কেৱল যোৰহাটেই নহয় সমগ্ৰ অসমতে নিজৰ নাম নিজৰ প্ৰতিভা পৰিচয় দিবলৈ সক্ষম হৈছে তেখেত আন কোনো নহয় আমাৰ সকলোৰে পৰিচিত মিণ্টু ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যেহেতু আপোনাৰ শিডিউল খুব ব্যস্ত খুব বিজি তাৰ মাজতে আপুনি আমাক আজি অকণমান সময় দিলে আমি দুই কথা বতৰা পাতিম গতিকে পোনপ্ৰথমে মই আপোনাক পুনৰ স্বাগতম জনাই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আপোনাৰ পিতৃ মাতৃৰ পৰিচয় তথা আপোনাৰ জন্মস্থানৰ বিষয়ে অকণমান আমাৰ দৰ্শকসকলক জনাবলৈ অনুৰোধ জনাইছোঁ হয় মোৰ নাম মিণ্টু ভৰালী হয় আৰু মোৰ ঘৰ যোৰহাট বিশ্বনগৰতে হয় মোৰ পিতৃ বুলি ক'বলৈ হ'লে দেউতা মৃত্যু হৈছে মানিক চন্দ্ৰ ভৰালী আৰু মাতৃৰ নাম হৈছে ৰীণা ভৰালী মোৰ ঘৰত মা দেউতা দাদা নবৌ আৰু মই আছোঁ আপুনি সৌন্দৰ্য চৰ্চাৰ লগত জড়িত হয় গতিকে আপুনি কেনেকৈ এই জগতখনলৈ আহিলে বা আপোনালোকৰ পৰিয়ালত কোনো ব্যক্তি আছেনে যিসকলে সৌন্দৰ্য চৰ্চাৰ লগত জড়িত বা মডেলিং জগতখনৰ লগত জড়িত হয় তেনেকুৱা ক'ব গ'লে কোনো নাই আমাৰ পৰিয়ালতেই হওক বা আমাৰ বংশতেই হওক সৌন্দৰ্য চৰ্চাৰ প্ৰতি কাৰো ইচ্ছা নাছিলে সৰুৰ পৰা এটাই আশা আছিলে যে আপোনাৰ কোনোবা এখন ষ্টেজত মানে উপস্থিত হ'ম নিজকে প্ৰেজেণ্টেশ্যন এটা দিম হয় ঠিক তেনেকুৱা আগবাঢ়ি পেলাই মই ভাবিছিলোঁ যে এখন এদিন সৌন্দৰ্য চৰ্চাত মই এনেদৰে আগবাঢ়িব পাৰিম নেকি চাগে তেনেকৈ এটা বোধ কৰি মনত ধাৰণা লৈছিলোঁ সেই ধাৰণাত উপনীত হৈ পেলাই মই ইমতিয়াজ ইমান বুলি কয় তেখেতৰ নাম মই এখন দোকানত কাম কৰি আছিলোঁ সদায় আহোঁতে মই তেখেতক লক্ষ্য কৰোঁ তেখেতৰ মানে খোজ তেখেতৰ ড্ৰেছ আপ বা তেখেতৰ যোৰহাটতে হয় থানাতো লগ পাইছিলোঁ মেট্ৰিক দিয়া সময়তে লগ পাইছোঁ তেখেতক লগ পোৱাৰ পাছত মই এদিন সুধিলোঁ যে আপুনি কিবা কৰে নেকি ফেশ্বনৰ বা এনেকুৱা কিবা ৰিলেটেড তেতিয়া তেখেতে মোক ক'লে যে মই এনেকৈ তেনেকৈ কৰোঁ তুমি যদি কৰিব পাৰা এবাৰ 2017 চনৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত মই অংশগ্ৰহণ কৰিছিলোঁ কেইটাত অংশগ্ৰহণ কৰি পেলাই মই খুবেই ভাল লাগিলে প্ৰথমবাৰ জীৱনত প্ৰথমবাৰ তেতিয়া অংশগ্ৰহণ কৰিছিলোঁ কৰোঁতে মই হাৰ মানিছিলোঁ কিন্তু তথাপিতো মই হাৰ মানি যোৱা নাছিলোঁ মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰোঁতে একো পোৱা নাছিলোঁ এখন চাৰ্টিফিকেট পাইছিলোঁ চাৰ্টিফিকেটখন পোৱাৰ পাছতো মই ভবা নাছিলোঁ যে মই আৰু আগবাঢ়িব পাৰিম কিন্তু তেখেতসকলে মোক ইমানেই উৎসাহ দিলে মোৰ মায়ে ইমানেই উৎসাহ দিলে দেউতাও ক'লে দাদাও ক'লে যে এনেকৈ পাৰিবি যিকোনো কাম কৰিব হ'লে সাহস ৰাখিবই লাগিব মনত সেই সাহসেৰে আজি মই এই স্থানত উপস্থিত হৈছোঁ সেই জীৱনৰ প্ৰথমবাৰ যেতিয়া আপুনি ৰেম্প ৱাক কৰিছিলে হয় কেনেকুৱা লাগিছিলে মনৰ অনুভৱ ক'ব গ'লে খুব ভয় লাগিছিলে ভয় এনেকুৱা লাগিছিলে যেতিয়া আপোনাৰ লাইটৰ কাষ্টিংবোৰ থাকে খুব মানে অফ অন হৈ থাকে তেতিয়া আমি যেতিয়া ষ্টেজত ৱাক কৰিব যাওঁ তেতিয়া আমাৰ বুকু খুব বিষায় ভয় অনুভৱ হয় মানে ইমানখিনি মানুহৰ আগত নিজৰ প্ৰেজেণ্টেশ্যনটো কেনেকৈ দিম বা নিজক কেনেকৈ ৱাক কৰি দেখাম বেষ্টটো দিব পাৰিম প্ৰথমবাৰ বহুতেই ভয় লাগিছিলে কিন্তু লাহে লাহে ভয় অনুভৱটো নাইকিয়া হ'ল আৰু তেনেকৈ কেইবাখন অনুষ্ঠানত অংশগ্ৰহণো কৰিলোঁ কেইবাখনত উত্তীৰ্ণ হ'লোঁ কেইবাখনত হাৰো মানিলোঁ তাৰ পাছতেই নিজৰ লক্ষ্যত আগবাঢ়িলোঁ বৰ্তমানলৈকে আপুনি ক'ত কি ধৰণে প্ৰতিযোগিতাত মানে জইন কৰিছিলে আৰু কি আপুনি বঁটা পাবলৈ সক্ষম হৈছে আমাৰ দৰ্শকসকলক অকণমান জনাবলৈ অনুৰোধ জনাইছোঁ হয় মই বঁটা আপোনাৰ কেইবাটাও পাইছোঁ আমাৰ যোৰহাটতো এৱাৰ্ড হিচাপে পাইছিলোঁ প্ৰায় 8-9খনমান আৰু আপোনাৰ ডিব্ৰুগড়তো এটা শ্ব' অনুষ্ঠান কৰিছিলে লুইতপুৰীয়াত তাতো অংশগ্ৰহণ কৰিছিলোঁ আৰু ফাৰ্ষ্ট শ্ব' যিটো হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা তাত এটা সৰু শ্ব' হৈছিলে সেই সৰু শ্ব'টোৰ পৰাই মই স্বাগত মাইনাহঁতে মোক দেখাই দিছিলে অৰ্জুন ছাৰহঁতে তেওঁলোকৰ পদক্ষেপত মই আগবাঢ়িলোঁ লগতে বিভিন্ন স্থানত বিভিন্ন ঠাইত অংশগ্ৰহণো কৰিছিলোঁ অংশগ্ৰহণ কৰোঁতে বহুতখিনি মানুহ লগ পালোঁ চিনি পালোঁ তাৰ পৰা লাহে লাহে অতিক্ৰম কৰি পেলাই মই অলপ বাহিৰলৈ যোৱাৰ চেষ্টা কৰিছিলোঁ মানে যোৰহাটৰ পৰা যে মই শিৱসাগৰত যাম বা গোলাঘাটত যাম বা নগাঁৱত যাম গুৱাহাটীত যাম তেনেকৈ অংশগ্ৰহণ কৰিছিলোঁ অংশগ্ৰহণ কৰাৰ পাছৰে পৰা লাহে লাহে ষ্টেপ বাই ষ্টেপ আগবাঢ়িব ধৰিলোঁ আগবাঢ়াত মানে নিজৰো ভাল লাগিলে যে মই এইটো কৰিব পাৰিম সেই গতিকে যিমানটো পাৰোঁ সিমানটো কৰি আহিছোঁ আৰু আগলৈ কৰি যাম বুলি আশা ৰাখিছোঁ আপোনাৰ ভৱিষ্যত কিবা পৰিকল্পনা মানে ধৰক অসমৰ বাহিৰত যোৱা কিবা পৰিকল্পনা আছে নেকি হয় ইতিমধ্যে মই অসমৰ বাহিৰত 3 ঠাইত গ'লোঁ মুম্বাইত এবাৰ গৈ আহিলোঁ গোৱাত এবাৰ গৈ আহিছোঁ আৰু কলকাতাতো গৈ আহিছোঁ যিকেইটা শ্ব' আপোনাৰ বহুতেই ভাল হৈছিলে তাত
এজন আপোনাৰ পিণ্টু দাস বুলি কয় আৰু এজন প্ৰিন্স ৰয় তেখেতে অৰ্গেনাইজ কৰিছিলে আৰু এজন মনোজ সিং তেখেতে অৰ্গেনাইজ কৰিছিলে গোৱাত এইকেইটা শ্ব' মই অংশগ্ৰহণ কৰা নাছিলোঁ একচুৱেলি মোক ট্ৰেইনাৰ হিচাপে তাত মাতিছিলে এজ এ গ্ৰুমিং মেণ্টৰ হিচাপে শিকাই মোৰ তাত বহুতেই ভাল লাগিলে আৰু বাহিৰত শ্ব' কৰিবলৈ বহুত লাখ লাগিব বুলি ক'ব লাগিব যিহেতু আমাৰ অসমৰ যিমানখিনি প্ৰতিযোগী ইয়াত আছে বা যিমানখিনি ষ্টুডেণ্ট আছে বা যিমানখিনি ল'ৰা ছোৱালী এইখিনি ল'ৰা ছোৱালীৰ ষ্টেপ বাহিৰৰ ষ্টেপতকৈ বহুতে পৃথক মানে আমাৰ এনেকুৱা হয় অসমৰ যিখিনি ল'ৰা ছোৱালী যিটো ৱাৰ্ক দিব বাহিৰৰ ল'ৰা ছোৱালীখিনি তাতকৈ দুগুণ বেছি ৱাৰ্ক দিয়ে কিন্তু এতিয়া তেনেকুৱা হৈ থকা নাই এতিয়া বাহিৰৰ আৰু অসমৰ ল'ৰা ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাই অসমৰ ল'ৰা ছোৱালীয়ে বা যিটো ৱাৰ্ক কৰিব বাহিৰৰ ল'ৰা ছোৱালীয়েও সেই একেটা ৱাৰ্কেই কৰি দেখাব হয় আৰু আপুনি বৰ্তমান কেনেদৰে জড়িত হৈ আছে আপোনাৰ কিবা প্ৰশিক্ষণ কেন্দ্ৰ আছে নেকি বা কি নাম আপোনাৰ প্ৰশিক্ষণ কেন্দ্ৰ আৰু কোন জেগাত আছে অকণমান জনাবলৈ অনুৰোধ জনাইছোঁ মোৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে যোৰহাট ১ নং সোণাৰী গাঁৱতে আছে আগতে আছিলে আপোনাৰ অজন্তা বাইপাছত মই ৰুমটো চেঞ্জ কৰিলোঁ আচলতে এতিয়া আছোঁ ১ নং সোণাৰী গাঁৱতে মোৰ একাডেমীখনৰ নাম হৈছে ইটাৰনেল ফেশ্বন একাডেমী আৰু এইখন একাডেমী খোলা আজি প্ৰায় ৭ বছৰ হৈছে এই ৭টা বছৰে মই এইখন একাডেমীৰ লগতে মেকআপ মেহেন্দি টেইলাৰিং কাটিং এম্ব্ৰইডাৰিং বা আমাৰ ফেশ্বন ষ্টুডিঅ'ৰ যিখিনি কাম থাকে ৱৰ্কিং এইখিনি গোটেইখিনি কৰি আছোঁ আৰু লগতে আমি কষ্টিউম ডিজাইনৰ ওপৰতো এটা নতুনকৈ পদক্ষেপ আগবঢ়াইছিলোঁ মই ভাবিছিলোঁ যে নিজে অলপ কিছুমান কষ্টিউম ডিজাইন কৰি মেলি ষ্টুডেণ্টবিলাকক অলপ দেখাম যে তেওঁলোকে বাহিৰত অংশগ্ৰহণ কৰিব পাৰিব আৰু যোৰহাটৰ ভিতৰতো হওক বা যোৰহাটৰ বাহিৰতেই হওক তেওঁলোকে সেই ড্ৰেছযোৰ পৰিধান কৰি মানে আনৰ আগতে নিজকে পৰিচয় দিব পাৰিব হয় হয় আপোনাৰ যিটো আপোনাৰ ইনষ্টিটিউট আছে হয় তাত আপোনাৰ কি কি আমি শিকিবলৈ পাম ধৰক যিখিনি নতুন প্ৰজন্মৰ যুৱক যুৱতী তেওঁলোকে আপোনাৰ কি কি শিকিবলৈ পাব আমাৰ ইয়াতে আপুনি পোনপ্ৰথমে শিকিবলৈ পাব ফেশ্বনৰ ইণ্ডাষ্ট্ৰীত যিখিনি ৰিলেটেড কাম আছে সাজপাৰ প্ৰতিযোগিতাৰ ওপৰত এজ এ ৱৰ্ক আপোনাৰ লগতে কষ্টিউম ডিজাইন মেহেন্দি টেইলাৰিং আৰু কাটিং এম্ব্ৰইডাৰিং এইখিনিও শিকোৱা হয় আৰু তাৰ উপৰি আমি এটা আজিকালি যিটো মানে ৰূপসজ্জা লাগিবই যিহেতু মানুহক তাৰ কাৰণে আমি মেকআপ এখন উদ্বোধনো কৰিছোঁ লগতে ইনক্লুড কৰি ৰাখিছোঁ যাতে মেকআপ আৰ্টিষ্টসকলেও ইয়াতে শিকিবহি পাৰিব যিসকল আগ্ৰহী আৰু ইতিমধ্যে আমাৰ ক্লাছ আৰম্ভ হৈও আছে আৰু সেই অনুযায়ী কৰি আছোঁ হয় এইবাৰ আমি এটা অতি গুৰুত্বপূৰ্ণ বিষয়লৈ আগবাঢ়িম যিহেতু আমি নাচ গান বা মডেলিং জগতত জড়িত থাকি বা যিকোনো সাংস্কৃতিক অনুষ্ঠান কৰি আমাৰ ঘৰ চলাবলৈ আমাৰতো এটা অৰ্থ লাগিব নহয় জানো গতিকে আমি এই জগতখনত থাকি ঘৰ দুৱাৰ সুন্দৰকৈ চলাই নিব পাৰিমনে বাৰু আপুনি যদি নিজে এটা কাম কৰি ভালকৈ চলিব পাৰে বা ময়ো যদি এটা নিজৰ কামত লক্ষ্য হয় যে মই এইটো কৰিম বা এইটো মই ভালদৰে চলাই নিব পাৰিম তেতিয়াহ'লে তাত 100% চিয়'ৰ আপুনি যে এখন ঘৰ চলাব পাৰিব যিহেতু এতিয়া মোৰ দাদা থাকে লগত তথাপিতো মই মোৰ নিজৰ ঘৰতো কিছুমান উপাৰ্জন কৰি মানে নিজৰ এটা চেলাৰী দি পেলাই মাহঁতক যে উপাৰ্জনটো দিম হাতত সেইটোতো খুবেই সুখৰ সময় আৰু সেই সময়খিনি মই এতিয়ালৈকে কৰি আহিছোঁ আশা কৰোঁ আগলৈকো কৰি যাম সুন্দৰ হয় মানে ইয়াৰ পৰা আমি কিছু নিবনুৱা সমস্যাও লাঘৱ কৰিব পৰা যাব নহয় জানো হয় নিশ্চয় আৰু ধৰক আমি এই জগতখনলৈ আহিবলৈ হ'লে বা এটা ইনষ্টিটিউট খুলিবলৈ হ'লে আমি কেনেধৰণে নিজকে প্ৰস্তুত কৰিব লাগিব আমি কাৰোবাৰ ওচৰত শিকিব লাগিব নে আপোনাৰ কেনেকৈ আইডিয়া পাম সেইখিনি বিষয়ে যদি আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক আপুনি অকণমান আইডিয়া এটা দিয়ে মই আশা ৰাখিছোঁ আমাৰ যিসকল নতুনকৈ ওলাই আহিছে সেইসকল নিশ্চয় উপকৃত হ'ব হয় আচলতে শিকিম বুলি ক'লে আপোনাৰ বহুতখিনি বস্তুৱে শিকিব পাৰি বহুতখিনি কথাই মানুহৰ পৰা শিকিব পাৰি এতিয়াও আমিও বাকী আছোঁ শিকিবলৈ কাৰোবাৰ পৰা হয়তো ময়ো আপোনাৰ পৰা বহুতখিনি কথা শিকিব পাৰিম আৰু বেলেগৰ পৰা হ'লেও শিকিব পাৰিম আৰু যিখিনি নৱপ্ৰজন্মত উঠি আহিছে মই তেওঁলোকক এটা কথাই ক'ব বিচাৰিছোঁ যাতে ফেশ্বন বস্তুটো হওক বা বিউটি পেজেণ্টেই হওক বা ফেশ্বন শ্ব' এই বস্তুকেইটা বেয়া নহয় এই বস্তুকেইটা কৰিব পাৰিলে বহুতেই ভাল নিজক এটা নাম উপাৰ্জন কৰিব পাৰিব নিজৰ লগতে আৰু লগতে এখন ঘৰো আপুনি উপাৰ্জন চলাব পাৰিব আৰু লগতে এটা কথা ক'ব গ'লে যিহেতু আপুনি ইনষ্টিটিউটৰ কথা কৈছে বা এখন একাডেমি খুলিলে কেনেকুৱা ধৰণৰ কষ্ট বা কি কৰিব লাগে এখন একাডেমি খোলাটো আমাৰ কাৰণে খুবেই কঠিন হৈ পৰে ইয়াতে মানে আমি বহুতখিনি সন্মুখীন হ'বলগীয়া হয় কাৰোবাৰ চকুত মই এতিয়া ভাল হ'ব পাৰোঁ বা কাৰোবাৰ চকুত মই বেয়া হ'ব পাৰোঁ বা কোনোবাই মোক ভাল পায় বা কোনোবাই মোক বেয়া পায় এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আহি পৰে আৰু মই ভাবোঁ যিসকল ইচ্ছুক নৱপ্ৰজন্মত উঠি আহিছে আগবাঢ়ি আহিছে তেওঁলোকে নিশ্চয় কৰিব পাৰিব আচলতে নিজৰ মনটো থাকিলে গোটেইখিনি কামেই মানুহে কৰিব পাৰে এইটো কথা নহয় যে নিজৰ মনটো নাই
যে তুমি একো কামেই কৰিব নোৱাৰিবা আচলতে আমাৰ নিজৰ মন থাকিলে আমি গোটেইখিনি কামেই কৰিব পাৰোঁ যিকোনো কামে আমি সফল হ'ব পাৰোঁ হয় সুন্দৰ গতিকে আমাৰ সময় খুব বেছি নাই আমাৰ অনুষ্ঠান সামৰিবলৈ হৈছে আৰু কাৰণ বৰ দীঘলীয়াকৈ কথা বতৰা পাতিলেও আমাৰ দৰ্শকসকলে চাই আমনি পায় ঠিকেই কৈছে কম সময়ত একদম গুৰুত্বপূৰ্ণ কথা কিছুমান পাতিব লাগে পইণ্ট গতিকে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপোনাৰ এই ইনষ্টিটিউটে দুগুণৰ দিনে ৰাতিয়ে উন্নতিৰ জখলাত আগুৱাই যাওক আৰু আপুনি যিসকল নৱপ্ৰজন্মৰ যুৱক যুৱতী আছে তেওঁলোকক শিকাই সুন্দৰ এটা পথ তেওঁলোকৰ যাতে আৰ্নিং চ'ৰ্চ এটাও হয় যিহেতু বৰ্তমান নিবনুৱা সমস্যাই বৰ বেছিকৈ জুমুৰি দি আছে নহয় জানো গতিকে নিবনুৱা সমস্যাৰ কিছু লাঘৱ হ'ব আৰু নিজৰ ওপৰত নিজেই ভৰি দি আমি সমাজত সুস্থিৰভাৱে থাকিব পাৰিম গতিকে শেষত মই জানিব পাৰিছোঁ যে এই আপুনি এটা ফেশ্বন শ্ব' প্ৰত্যেক বছৰে আয়োজন কৰে নহয় জানো এইবাৰো আয়োজন হৈছে আয়োজন কেনে চলি আছে আৰু ক'ত হ'ব সেইখিনি যদি অকণমান জনাই দিয়ে নিশ্চয় আয়োজন ক'ব গ'লে খুব সুন্দৰভাৱে চলি আছে বৰ্তমান সময়লৈকে আশা কৰোঁ আগলৈ আৰু ভালকৈ চলি যাব এইটো বিউটি পেজেণ্টৰ নাম হৈছে আপোনাৰ যোৰহাট মিষ্টাৰ কিং এণ্ড মিছ কুইন 2025 ছিজন 6 আৰু ইয়াতে অসমৰ বিভিন্ন জিলাৰ পৰা আহিছে গুৱাহাটীৰ পৰা আহিছে মংগলদৈৰ পৰা আহিছে নগাঁৱৰ পৰা গোলাঘাট শিৱসাগৰ লখিমপুৰ ধেমাজি যোৰহাটৰখিনিতো আছেই এনেকৈ বিভিন্ন জিলাৰ পৰা প্ৰান্তৰ পৰা আহি আমাৰ মাজত উপস্থিত হৈছে ইতিমধ্যে আমাৰ লগত নাম সংগ্ৰহ কৰিছে আৰু যিখিনি আয়োজন কৰিব বুলি কৈছোঁ কথাটো সেই আয়োজনটো এই বৰ্তমান সময়লৈকে খুব সুন্দৰভাৱে গৈ আছে যিহেতু এইটো এটা ৰিয়েলিটি শ্ব' হ'ব এই ৰিয়েলিটি শ্ব'টোত মই নিজেও কৰিছোঁ কিন্তু মই ছিজন 6লৈকে এনেকৈ পতা দেখিছোঁ বেলেগতো কিন্তু যোৰহাটত মই তেনেকৈ মোৰ মানে মই নজনাকৈ যদি পাতিছে বা আমি নেদেখাকৈ যদি কোনোবাই পাতিছে সেইটো নাজানিম বাৰু কিন্তু ক'ব গ'লে ছিজন 6 এইটো প্ৰথম অনুষ্ঠানটো আয়োজন হ'বলৈ গৈ আছে আৰু এই বিউটি পেজেণ্টৰ অনুষ্ঠান যোৰহাট কল্যাণী ৰংগমঞ্চত আয়োজন হ'বলৈ গৈ আছে অহা এপ্ৰিল মাহৰ 6 তাৰিখে সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ আপোনালোক আহিব বুলি বহুত বহুত আশা ৰাখিছোঁ আৰু আপোনাৰ ইয়াত যদি কোনো যুৱক যুৱতীয়ে নামভৰ্তি কৰিব বিচাৰে আপোনাৰ ইনষ্টিটিউটত তেনেহ'লে কেনেধৰণে হয় মানে মাহেকীয়া হয়নে ছমহীয়া হয়নে এবছৰে হয় কোৰ্চটো বা কোৰ্চ ফিজ কিমান আৰু মাহে কি আপোনাৰ ফিজ হয় সেইসমূহ যদি আজি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আপুনি দৰ্শকসকলক জনাই নিশ্চয় নৱপ্ৰজন্মৰ যুৱক যুৱতীসকল জানিব পাৰে আপোনাৰ ওচৰলৈ যোগাযোগ কৰিব পাৰিব আৰু আপোনাৰ যোগাযোগ ঠিকনা আৰু ফোন নম্বৰটো পুনৰবাৰ আকৌ আপোনাক ক'বলৈ অনুৰোধ জনাইছোঁ লগতে আপোনাৰ কি ধৰণে আপোনাৰ ইয়াত নামভৰ্তি কৰিব পাৰিব হয় নামভৰ্তি কৰিবলৈ হ'লে আমাৰ এটা অফিচিয়েল নাম্বাৰ আছে যিটো নাম্বাৰ হৈছে 6002764502 এই নাম্বাৰটো আপোনালোকে হোৱাটছআপ কৰিব পাৰিব ফোন কৰিব পাৰিব এনি টাইম আমাৰ কল থাকে আমাৰ হাতত লগতে ইয়াতে আপোনাৰ নিয়মখিনি এনেকুৱা হয় যেনিবাতি আপোনাৰ ল'ৰাটোৱে হওক বা আপোনাৰ ছোৱালীগৰাকীয়ে আমাৰ লগত শিকিব হওঁতে 15 দিনীয়া কোৰ্চৰ পৰা আমাৰ ষ্টাৰ্টিং আছে 15 দিনীয়া কোৰ্চ আছে 3 মহীয়া কোৰ্চ আছে আৰু লগতে 6 মান্থ আৰু লগতে 9 মহীয়াও এটা কোৰ্চ আছে এবছৰীয়াও আছে এতিয়া ইয়াতে যিসকল আমাৰ প্ৰতিযোগী আমাৰ লগত যোগাযোগ কৰি পেলাই আমাৰ মানে ইতিমধ্যে আমাৰ একাডেমীৰ লগত জড়িত হৈ পৰিছে তেওঁলোকে সম্পূৰ্ণভাৱে এবছৰীয়া কোৰ্চ কৰিছে প্ৰায় 80টা ল'ৰা ছোৱালী আমাৰ এবছৰীয়া কোৰ্চত আছে আৰু ছমহীয়াত আছে আপোনাৰ 12 জন 3 মহীয়াত আছে 21 জন আৰু 15 দিনীয়াত আছে 32 জন তেনেকৈ আমাৰ বিভিন্ন জিলাৰ পৰা আহিছে আঁতৰৰ পৰাও আহিছে বাৰু তেওঁলোকেও আমাৰ ইয়াত অংশগ্ৰহণ কৰিছেহি লগতে আগবাঢ়ি যাম বুলি চেষ্টা কৰিছে তেওঁলোকে ভালো লাগে তেনেকৈ আগবঢ়াই নিব পাৰিলে নিজৰ লগতে সকলো ল'ৰা ছোৱালী আগবাঢ়ি গ'লে আৰু সকলোকে সমান চকুৰে চাব লাগে কাকো মানে ভাবিব নালাগে যে মই মোৰ মনত ডাঙৰ বা আপুনি ডাঙৰ সেইটো মানে আমি নিজৰ মনত প্ৰত্যেকজন ব্যক্তি সৰু হ'ব লাগে তেতিয়া আমি আন কেইজনৰ পৰা কিবা এটা কথা শিকিব পাৰিম তেনেদৰে লৈছোঁ আৰু আমাৰ কোচিং চেণ্টাৰটো যিখিনি আমাৰ জইনিং ফিজ থাকে এটা মানে চিডিউলত থকা হয় মেকআপৰো বেলেগ থাকে মডেলিঙৰো বেলেগ থাকে কষ্টিউমৰো বেলেগ থাকে টেইলাৰিং কাটিং এম্ব্ৰইডাৰিং বেলেগ থাকে মেহেন্দিৰো বেলেগ থাকে এই বিভিন্ন শাখাসমূহৰ বেলেগ বেলেগকৈ থাকে মডেলিংটোৰ আমাৰ 3000কৈ জইনিং ফিজ থাকে আৰু মাহিলী 500 টকাকৈ জইন কৰা হয় ইতিমধ্যে আমাৰ লগত বহুতে যোগাযোগো কৰিছে আৰু যদি মই পুনৰবাৰ কৈ দিছোঁ আপোনাৰ বা আপোনালোকৰ ল'ৰা ছোৱালীজনে যদি ইচ্ছুক কৰে 6002764502 নাম্বাৰত যোগাযোগ কৰিব পাৰিব আমাৰ এটা অফিচিয়েল নাম্বাৰ হয় এইটো নাম্বাৰত আপোনালোকে এনি টাইমে আমাক কল ফ্ৰী পাব আপোনালোকে ফোন কৰিব আমি আপোনালোকক সহায় কৰিম
সিমানেই হয় আৰু ক্লাছসমূহ কেতিয়া হয় কেনেকৈ হয় ক্লাছসমূহ আপোনাৰ সোমবাৰৰ পৰা বুধবাৰলৈকে মডেলিঙৰ ক্লাছ থাকে আৰু বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ এইকেইদিনত মেকআপ ক্লাছ থাকে আৰু লগতে দেওবাৰ দিনটো যিটো থাকে আমাৰ যিখিনি ক্লাছৰ থাকে ল'ৰা ছোৱালী তেওঁলোকক আমি এটা ফটোশ্বুট কৰোঁ ফ্ৰী ফটোশ্বুট যিটো কোনো পে'মেণ্ট লোৱা নহয় তাতে যিহেতু আমাৰ লগত তেওঁলোকে কোৰ্চ এটা ইনক্লুড কৰি আছে আমি ভাবোঁ যে প্ৰত্যেকজন ব্যক্তিকে আমি এটা অফাৰ কৰা উচিত তেতিয়া আপোনাকো ধৰক মানুহে ভালদৰে কথা পাতিব পাৰিব মোৰ লগতো ধৰক কথা এটা পাতিব পাৰিব তেনেকুৱা এটা কথা কৰি পেলাই আমি সেই প্ৰচেছটো হাতত লৈছোঁ শেষত আপুনি আপোনাৰ মনত আজি কিবা ক'বলগীয়া আছে নে আমাৰ দৰ্শকসকলক অকণমান ক'বলৈ অনুৰোধ জনাইছোঁ শেষত ক'বলগীয়া নাই মই এটা কথাই ক'ম ফেশ্বন বস্তুটো বা বিউটি পেজেণ্ট বস্তুটো কোনো বেয়া বস্তু নহয় আপোনালোকৰ দৃষ্টিত কাৰোবাৰ হয়তো বেয়া হ'ব পাৰে এতিয়া মোক লৈ বহুতে সমালোচনা কৰে যে মই এনেকুৱা মানে কিবা কাপোৰ পিন্ধো নেকি বা আমাৰ মানে এনেকুৱা এটা কণ্ডিশ্যন হয় যিটো কণ্ডিশ্যনত আমি বেলেগত গৈ কিছুমান ওখ হিলছ পিন্ধিব লগা হয় সেই হিলছটো আমি কিছুমানত বাধ্যত পৰি পিন্ধো যিহেতু আমি ল'ৰা মানুহ হয় এজনী ছোৱালীৰ ৱাক আমাৰ ল'ৰাৰ গাত কেতিয়াও নাথাকে যদিহে আমি হিলছযোৰ পিন্ধো তেতিয়া আমাৰ অকণমান খোজটো মানে কমফৰ্টেবল হ'ব লগতে ৱাকটো ষ্ট্ৰেইট হ'ব সেই ষ্টেটৰ সহায়তে আমি এযোৰ হিলছ পিন্ধো কিন্তু সমালোচনা মানুহে এনেদৰে কৰে যে মানে এতিয়া ক'বলৈ কিছুমানক বেয়া লাগে মানে এনেকুৱা প্ৰশ্ন আহি পৰে সমাজৰ আগত যে মিণ্টু আজি কি পিন্ধিছে বা গাঁৱলীয়া সমাজতো আলোচনা হ'বই চাগে সেইটো কথা আনকি মানে টাউনীয়া চহৰতো সেই কথাটো আলোচনা হয় যে ই হিলছ পিন্ধিছে অ' মাই গড মানে কথাবোৰ অলপ তেনেকুৱা হয় মানে পজিটিভলি নহয় মানে নিগেটিভলি আহে যে ই যদি হিলছ পিন্ধিছে মানে ই ল'ৰাটো কেনেকুৱা ধৰণৰ হ'ব এনেকুৱা প্ৰশ্ন বহুতৰ মুখত কিছুমানৰ শুনিবলৈ পাওঁ কিন্তু মই কাৰো কথা শুনিবলৈ বা এখন গানে শুনো মানে এখন গানে উলিয়াই দিওঁ এনেকুৱা এটা কথা আহি পৰে কাৰণ মই নিজৰ উপাৰ্জনে নিজে ঘৰত আছোঁ নিজে খাইছোঁ নিজে বৈছোঁ কাৰো কথা শুনিবলগীয়া আজিলৈকে কৰিবলগীয়া কামো কৰা নাই আৰু ময়ো যিহেতু সমালোচনাৰ ক্ষেত্ৰত নবহো গতিকে আন কোনোবা বহিলেও ভাল নালাগে শুনি বা দেখিও ভাল নালাগে এটা কথাই ক'ম সদশেষত ফেশ্বন বস্তুটো কেতিয়াও বেয়া বস্তু বুলি নাভাবিব আপোনালোকৰ ল'ৰা ছোৱালীটোৰ ভৱিষ্যত ইয়াত জড়িত হৈ আছে আপোনালোকে যদি ভাবে যে এখন বিউটি পেজেণ্টত সৰুৰ পৰা ডাঙৰলৈ আমি থিয় কৰাম ল'ৰা ছোৱালীটো প্ৰেজেণ্টেশ্যন দিম এটা প্লেটফৰ্ম দিম ভালকৈ কিন্তু তাত এই কম্পিটিশ্যনটোত এইটো কথা কেতিয়াও নাভাবিব যে তাত মই কিয় নাপালোঁ এনেকৈ ভাবিব যে মোৰ ভুলটো ক'ত হ'ল মোক শুধৰাই দিয়ক এই প্ৰশ্নটো কোৱাটো বহুত কমেই হয় আজিৰ যুগত হয় সেইটো কাৰণে কৈছোঁ যে ফেশ্বন বস্তুটো আপোনালোকে আঁকোৱালি ল'ব যিহেতু এইটো এটা ফেশ্বন বস্তু বুলি নহয় এইখন আমি যেনেকৈ বিহুটো এটা আদৰি লওঁ তেনেকৈ আমি সকলো বস্তুৱে আদৰি লওঁ কিন্তু তাৰ মাজতে এখন ইণ্ডাষ্ট্ৰি আছে এই ফেশ্বন ইণ্ডাষ্ট্ৰিখন এইখনক বহুতে বেয়া চকুৰে চায় বহুত মানুহে বেয়া চকুৰে চায় কিন্তু বেয়া চকুৰে চোৱাটো কাৰো ৰাইট নাই কোনো মানুহে বেয়াকৈ ভাবিবও নালাগে চাবও নালাগে সিমানটোৱে ক'ম বেলেগ ক'বলগীয়া নাই আৰু হয় হয় আৰু এটা কথা মোৰ মনত পৰিলে যিহেতু এই আমি ধৰক ফেশ্বন জগতলৈ আহিবলৈ বয়সৰ কিবা সীমা আছে নেকি বোলে ইমান বয়সৰ পৰা ইমানলৈ পাৰিব হয় বা আজিকালি ধৰক অকণমান বয়সীয়াল মানুহেও কৰিছে সেইটো কিবা থাকে নেকি আপোনাৰ নিৰ্ধাৰিত বয়সৰ সীমা নাই তেনেকুৱা কোনো সীমা নাথাকে আচলতে যেতিয়া ল'ৰা ছোৱালীতে অকণমান বুজি পায় যে মই মোৰ নামটো ক'ব পাৰিছোঁ বা মই ভালদৰে খোজটো কাঢ়িব পাৰিছোঁ এতিয়া মোৰ একাডেমিতে আপোনাৰ 3 বছৰ 5 মাহ 6 মাহৰ পৰা ল'ৰা ছোৱালী আছে তেওঁলোকে মানে এনেকুৱা পৰা দিছে যাতে সৰুৰ পৰা কিবা এটা খ্ৰীষ্টাচাৰ যেনেকৈ মাক বাপেকে দিছে তেনেদৰে মানে আমাৰ যিখিনি নিয়ম থাকে সেই নিয়মখিনি তেওঁলোকে মানি চলিছে আৰু মই বহুত সৰুৰ পৰা শিকাইছোঁ ছোৱালীবিলাককো শিকাইছোঁ 2 বছৰ 9 মাহৰ পৰা শিকাইছিলোঁ মই তেওঁলোকক মই পাইছোঁ বহুত কেইজনী এতিয়া 7 বছৰ 6 বছৰ হৈছেগৈ এতিয়া মানে তেওঁলোক বহুত ধুনীয়া হৈছে আৰু তেওঁলোকে মানে ইমানেই সুন্দৰভাৱে ৱাকটো কৰে ভাল এগৰাকী মেচিয়ৰ ছোৱালীয়ে কৰিব নোৱাৰে সেই ৱাকটো তেওঁলোকৰ পজিশ্যন ৱাক পাৰ্চনেলিটি মানে বহুত বেলেগতকৈ বহুতেই পৃথক আৰু ইয়াতে বয়সৰ কোনো সীমা নাই কোনো এটা পঢ়াত যেনেকৈ আমাৰ সীমা নাথাকে ঠিক তেনেকৈ বয়সৰ সীমা নাই যাৰ মন হয়তো আপুনি মই এতিয়া কৰিব নোৱাৰিলোঁ মই এবছৰ পাছত কৰিছোঁ সেই ষ্টেপটো যেনিবাতি মই 2 বছৰ আগত কৰিলোঁ মাজত ধৰি কৰিব নোৱাৰিলোঁ সদায়তো মোৰ বয়সটো একেদৰে নাথাকে ন সেই গতিকতে মানে ক'ব গ'লে বয়সৰ ইয়াত কোনো নিৰ্দিষ্ট সীমা নাথাকে আপোনালোকে যেতিয়াই মন যায় তেতিয়াই শিকিব পাৰিম কাৰণ কোনো বাহিৰৰ শ্ব'বিলাকত থাকে অৱশ্যে কিছুমান লিমিট থাকে কিন্তু আমাৰ যিখিনি যে মানে বিউটি পেজেণ্টত হয় তাত আপোনাৰ মোৰ বোধে বয়সৰ সীমাটো
বান্ধি দিব নালাগে সকলোৰে এটা মন থাকে সকলোৰে এটা জড়িত হ'ব বিচাৰে আজি আপোনাৰ মোৰ লগত বহুতে ডাঙৰ মানুহ আছে যিকেইজন মেচিউৰ্ড মানুহ যথেষ্ট তেওঁলোকেও মানে ইনফেক্ট মোৰ ইয়াতে শিকি আছে 40+ 30+ মানুহেও শিকিছে তো তেওঁলোককতো মই মোক মানে ছাৰ বুলিও মাতি দিয়ে মই মানে এনেকুৱা হয় যে ছাৰ বুলি নকবা মোক ভাইটি বুলিয়ে ক'বা কোনো কথা নাই শিকোৱাটো তেওঁলোকৰ গুৰু বস্তুটো দায়িত্ব পালন কৰে আচলতে হয় আৰু দুইকে আমি কোৱা শুনো যে মডেল হ'বলৈ হ'লে শ্লিম হ'ব লাগে ক্ষীণ হ'ব লাগে হয় শকত কোনোবা এটা মন থাকিলেও ছোৱালীজনী বা ল'ৰা এটা তাহাঁতি আহিবলৈ লাজ কৰে এনেকুৱা কিবা কথা থাকে নেকি যে মডেল হ'বলৈ হ'লে শ্লিমেই হ'ব লাগিব বা শকতজনে মডেলিং কৰিব নোৱাৰিব তেনেকুৱা কথা থাকে নেকি নাই সকলোৰে মনটো ভাঙি দিয়াটো উচিত নহয় কাৰণ প্ৰত্যেকৰ এটা নিজৰ স্বাধীনতা আছে বস্তু এইখিনি কথা আপোনাৰ ক'ব গ'লে কাপোৰযোৰৰ লগত মেচিং কৰিব এগৰাকী এজন মানে শকত মানুহে যদি সেই কাপোৰযোৰ পিন্ধে আৰু শ্লিম এজন ল'ৰাই যদি সেই কাপোৰযোৰ পিন্ধে দুয়োটাৰে মাজত মানে পাৰ্থক্য থাকিব তেওঁ শকত তেওঁ ক্ষীণ আৰু ঠিক সেইদৰে এগৰাকী মহিলাৰ বা ছোৱালীৰ ওপৰতো সেই তেনেদৰে মানে উচ্চাৰণটো আহিব এগৰাকী ক্ষীণ মানুহে যিদৰে কাপোৰযোৰ ফিট কৰি পিন্ধিব শকত মানুহগৰাকী হয়তো সেই আভুৰটো নাথাকিবও পাৰে মানে ধৰক চাদৰখন যদি পিন্ধে চাদৰখন গাত ভালকৈ মেৰ নহ'বও পাৰে কিন্তু ক্ষীণ ছোৱালীগৰাকীৰ গাত যদি কাপোৰ সাজ যদি ভালদৰে পিন্ধাই দিয়ে তেতিয়া কাপোৰযোৰ মানে হয়তো মেৰিয়াই ধুনীয়াকৈ পিন্ধাব পাৰিব পাৰ্থক্য মাত্ৰ সিমানেই বেলেগ অন্য কোনো পাৰ্থক্য নাই আৰু ইয়াত কোনো কথা নাই যে শকত এগৰাকী মানুহে কৰিব নোৱাৰিব আমি কি ক্ষীণ মানুহবিলাকে ভাত খাওঁ শকত মানুহবিলাকেতো ভাতেই খাব তেনেকুৱা এটা কথা আহি পৰে মানে কোনোতো ভাত বা পানী নোখোৱাকৈ থাকিব নোৱাৰে কথাখিনি তেনেকুৱাই হয় হয় প্ৰিয় দৰ্শকসকল যিহেতু আমাৰ যি সময় শেষ হ'ল ইয়াতে আমাৰ অনুষ্ঠান আজি সামৰণি মাৰিব লাগিব যিহেতু এই বিষয়ে আমি পটককৈ 10 বা 15 মিনিট বা আধা ঘণ্টা 1 ঘণ্টাত আমি কেতিয়াও শেষ কৰিব নোৱাৰোঁ পুনৰ আকৌ আমি এই বিষয়ে চৰ্চা কৰিম আপোনাৰ অনুষ্ঠান আছে অনুষ্ঠানটো শেষ হওক অনুষ্ঠানৰ পিছত আকৌ এবাৰ আমি লগ হ'ম পুনৰ আকৌ কথা বতৰা পাতিম গতিকে আজিলৈ আপোনাক আমি বিদায় মাগিছোঁ শেষত আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি আপোনাৰ এই ইনষ্টিটিউট দিনক দিনে উন্নতিৰ জখলাত আগুৱাই যাব বুলি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আমাৰ এই অনুষ্ঠান ইয়াতে সামৰণি মাৰিছোঁ আপোনাক পুনৰবাৰ আমি শ্ৰদ্ধা জ্ঞাপন কৰি আমাৰ অনুষ্ঠান সামৰণি মাৰিছোঁ ধন্যবাদ